হেল্ল' গাইজ, যিসকল শিক্ষক শিক্ষয়িত্ৰী বিশেষকৈ স্নাতক শিক্ষক মানে হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীত যিসকলত এপইণ্টমেণ্ট হৈছিলে গ্ৰেজুৱেট টিচাৰ হিচাপে তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো। তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এনেকুৱা যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে যিসকলে গ্ৰেজুৱেট টিচাৰ হিচাপে এপইণ্টমেণ্ট পাইছে, লাগিলে পুৰণাই হওক বা নতুনকৈ এইকেইদিনতে জইন কৰা টিচাৰেই হওক, সকলো স্নাতক শিক্ষকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু জনাটো বিশেষ দৰকাৰ যে তেওঁলোকৰ আচলতে দৰমহা যি পাই আছে সেইটোত এটা বিসংগতি হৈছিলে। তেওঁলোকৰ পূৰ্বৰ পৰাই দৰমহা আচলতে আৰু বেছি হ'ব লাগিছিল, কিন্তু সেইটো কম হাৰত পাই আছে। গতিকে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে ভিডিঅ'টো ভালকৈ চাব আৰু এনেকুৱা শিক্ষক শিক্ষয়িত্ৰী যিসকল আছে তেওঁলোকক জনাই দিব। তো এটা বাতৰি কাকতত প্ৰকাশ পাইছিলে এটা বিশেষ বাতৰি দৰমহা সংক্ৰান্তীয়, সেইটো ভালকৈ আগতে চাই লওক। তো এইটো চাব পাৰিছে দৰমহা বিসংগতি, ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত মাধ্যমিক স্নাতক শিক্ষক। দৈনিক অসমৰ প্ৰতিনিধি চামতা 24 নৱেম্বৰ তাৰিখে প্ৰকাশ পাইছিলে বাতৰিটো। কি লিখিছে চাওক, যে সপ্তম দৰমহা আয়োগৰ কাৰ্যকালত দৰমহা পুনৰ নিৰ্ধাৰণৰ সময়ত হোৱা কিছু বিসংগতিৰ ফলত ন্যায্য দৰমহা প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছে কেইবা হেজাৰ হাইস্কুল স্নাতক শিক্ষক। এই সন্দৰ্ভত আজি সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক সন্থাৰ সভাপতি ভাস্কৰ শৰ্মা আৰু সম্পাদক ইছফাকুৰ ৰহমান স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত দৈনিক অসমক কয়, সপ্তম দৰমহা আয়োগে পে' গঠন কৰোঁতে বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীৰ বাবে পৃথক পৃথক স্তৰৰ বেতন ধাৰ্য কৰাৰ সলনি কেৱল বেলেগ বেলেগ গ্ৰেড পে' ধাৰ্য কৰে। ষষ্ঠ দৰমহা আয়োগে পে' দ্বিতীয়ত বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীৰ বাবে ব্যৱস্থা কৰা বেতন প্লাছ গ্ৰেড পে' আছিল এনেধৰণৰ: ৫,২০০ যোগ ২,১০০, ৫,২০০ যোগ ২২০০, ৫,৩৮০ যোগ ২২০০ টকা, ৫,৬০০ যোগ ২৪০০ টকা, ৫,৮৩০ যোগ ২৫০০ টকা, ৬,২৭০ যোগ ২৭০০ টকা, ৬,৫০০ যোগ ৩,০০০ আৰু ৫,৬০০ যোগ ৩৩০০ টকা। ইয়াৰে ৬,৬০০ যোগ ৩৩০০ টকাৰ বেচিক পে' লাভ কৰা কৰ্মচাৰীৰ ভিতৰত অন্তৰ্ভুক্ত আছিল হাইস্কুলৰ স্নাতক শিক্ষক তথা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিজ্ঞান শিক্ষকসকল। কিন্তু সপ্তম দৰমহা আয়োগে নিজৰ ৰুল অফ পে'ৰ তালিকাত পে' দ্বিতীয়ৰ সকলো কৰ্মচাৰীৰ বাবে বেতন বৈচিত্ৰ্য ৰক্ষা কৰাৰ সলনি সকলোৰে বাবে ষষ্ঠ দৰমহা আয়োগৰ আৰ'পি তালিকাত বেতন ৫,২০০ বুলি ধৰি লৈ নিজে প্ৰস্তুত কৰা আৰ'পি তালিকাতো সকলো কৰ্মচাৰীৰ বাবে সমহাৰত ১৪,০০০ টকা মূল বেতন ধাৰ্য কৰি কেৱল গ্ৰেড পে'ৰ স্তৰত পাৰ্থক্য ৰাখে। ফলত সপ্তম দৰমহা আয়োগৰ দৰমহা গাঁথনি প্ৰযোজ্য হোৱাৰ পাছত ২০১৭ চনৰ পৰৱৰ্তী পৰ্যায়ত চাকৰিত যোগদান কৰা স্নাতক শিক্ষকসকলৰ বাবে ২২,৭০০ টকা, ১৪,০০০ যোগ ৮,৭০০ মূল বেতনৰ ওপৰত দৰমহাৰ নিৰিখ ধাৰ্য কৰা হয়। বিজ্ঞপ্তিত লগতে কোৱা হয় যে নতুনকৈ নিযুক্ত শিক্ষকসকলে দৰমহাৰ আশুৱাহৰ কোনো উমঘাম পোৱা নাছিল, কাৰণ নতুন শিক্ষকসকলে পূৰ্বৱৰ্তী ষষ্ঠ দৰমহা আয়োগৰ আৰ'পি তালিকা অধ্যয়ন কৰি নিজৰ দৰমহাৰ সৈতে তুলনা কৰাৰ বিশেষ কোনো প্ৰয়োজন নাছিল। কিন্তু শেহতীয়াকৈ কিছু শিক্ষকৰ দৃষ্টিত মাত্ৰ কেইবছৰমান বা কেইমাহমানৰ ব্যৱধানত চাকৰিত যোগদান কৰা শিক্ষকৰ দৰমহাৰ মাজত অকল্পনীয় ব্যৱধান ধৰা পৰে। ২০১৩-২০১৪ চনত নিযুক্তি পোৱা তথা ২০১৭ চনৰ আগেয়ে পদ প্ৰাদেশিকীকৰণ হোৱা শিক্ষকসকলে ষষ্ঠ দৰমহা আয়োগৰ আৰ'পি তালিকাত থকা ৬,৬০০ যোগ ৩৩০০ মূল বেতনৰ সমপৰ্যায়ৰ মূল বেতন বেচিক আছিল ২৭,১৪০ টকা, অৰ্থাৎ ১৮,৮৪০ যোগ ৮,৭০০ৰ ওপৰত গণনা কৰা মাহিলী দৰমহা গ্ৰহণ কৰি আছে। অৰ্থাৎ একেখন বিদ্যালয়ৰ একে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু একে শ্ৰেণীৰ একে কেডাৰৰ পদবীত চাকৰি কৰি থকা দুগৰাকী স্নাতক শিক্ষকৰ প্ৰথম মাহত মূল বেতনৰ পাৰ্থক্য আছিল ৪,৪৪০ টকা। বৰ্তমানৰ ৫৮% মৰগীয়া বাত্ৰা আৰু ৭% গড় ভাড়া বাত্ৰা সংযোগ কৰিলে প্ৰথম মাহৰ মুঠ দৰমহাৰ পাৰ্থক্য হয়গৈ ৭,৩২৬ টকা। অৰ্থাৎ একে কেডাৰৰ একে শ্ৰেণীৰ শিক্ষকৰ মাজত এক বৃহৎ বিসংগতি আছে। অষ্টম দৰমহা আয়োগৰ আগে আগে ইয়াক সংশোধন নকৰিলে
এই পাৰ্থক্য প্ৰতি মাহতকৈ প্ৰায় 15,000 টকাৰ অধিক হ'ব, অৰ্থাৎ প্ৰতিগৰাকী স্নাতক শিক্ষকৰ দৰমহা প্ৰাপ্য পৰিমাণতকৈ 15,000 টকাৰ অধিক কম হাৰত দৰমহা লাভ কৰিব বুলিও বিজ্ঞপ্তিটোত উল্লেখ কৰে। সেয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে এই বিষয়ত নজৰ দি অষ্টম দৰমহা আয়োগৰ প্ৰাক মুহূৰ্তত এই গুৰুতৰ বৈষম্য দূৰীকৰণ কৰি প্ৰতিগৰাকী স্নাতক শিক্ষককে ন্যায় প্ৰদান কৰিবলৈ বিজ্ঞপ্তিটোত কাতৰ অনুৰোধ জনাইছে। গতিকে আপোনালোকে নিশ্চয় গম পাইছে যে যিসকল স্নাতক শিক্ষক আছে বা গ্ৰেজুৱেট টিচাৰ আছে তেওঁলোকৰ দৰমহা কিছু বিসংগতি আছে। গতিকে সকলোৱে যিসকলে এনেকুৱা দৰমহা কম পাই আছে তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়ি আহক আৰু সদৌ অসম স্নাতক শিক্ষক সন্থা যি আছে তেওঁলোকৰ লগত যোগাযোগ কৰক আৰু সহযোগ কৰক। হয়তো আপোনালোকৰ এই দৰমহাৰ যি বিসংগতি আছে সেইটো দূৰীকৰণ হ'ব আৰু আপোনালোকৰ দৰমহাও বৃদ্ধি পাব পাৰে।